নমস্কাৰ, ৱেলকাম টু বাইটেষ্টাৰ কোচিং চেণ্টাৰ। মোৰ নাম বিজু সিং। মই আজি তোমালোকক কৰাম স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুটছৰ যিটো চেপ্টাৰ আমাৰ চলি আছে, আজি হ'ব আমাৰ পাৰ্ট 3। লাষ্ট আমি চালো, প্ৰথম আমি বেচিকটো চালো, পাৰ্ট 1 চালো এণ্ড পাৰ্ট 2। আজি কৰিম আমি পাৰ্ট 3। পাৰ্ট 3 ভালেই কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আছে, পুৰা কমপ্লিট ভিডিঅ' চাবা, ঠিক আছে। আৰু গোটেইখিনি মই ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি কৰাই দিছোঁ। আৰু ইয়াত আমি আজি চাম 48ৰ পৰা 60 প্লাছ চাম, ঠিক আছে। মানে ইয়াত 21 কুৱেশ্যন আমি চাম আজি। তো মই লাষ্ট টাইম 47লৈকে কৰাই দিছিলোঁ, আজি আমি ষ্টাৰ্ট কৰিম 48ৰ পৰা, ঠিক আছে। এতিয়া আমাক কৈছে 5 + 2 √6ৰ বৰ্গমূল ওলাবলৈ, ঠিক আছে। বৰ্গমূল মানে কি বুজায়? ৰুট আছে নহয়, এইটোৱে বুজায় 5 + 2 কৈছে ইয়াৰ ভেলু ওলাবলৈ, ইকুৱেল টু কৈছে কি হ'ব, ঠিক আছে। যেনেকৈ 64ৰ বৰ্গমূল ওলাব যদি কয়, 64ৰ ওপৰত কি দিবা? ৰুট। তুমি ক'বা 8 হয়। তো ইয়াৰ ওপৰত সিহঁতে কি দিছে? ৰুট দিছে, ঠিক আছে। এইটো এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে আগত অলপমান কনচেপ্টটো বুজা, আমি কি কৰিব পাৰিম, ঠিক আছে। তো 5 লেখা আছে প্লাছ 2 আৰু ইয়াত কি লেখা আছে? 6। সদায় মনত ৰাখিবা, এইটো হৈ যাব 2a × b হয়, ঠিক আছে। a আৰু b মিলি এইটো 6 হৈছে, ঠিক আছে। তো ইয়াত চাবা 6 হ'বলৈ তোমাৰ কি কি ভেলু লাগিব। আগত অলপমান টাইম মোক দিয়া, 5 মিনিটমান তোমাৰ দুটা কুৱেশ্যন কৰাব দিয়া, তাৰপিছত ইজিলি বুজি পাবা, ঠিক আছে। হ'ব পাৰে এটা কুৱেশ্যন অলপমান প্ৰব্লেম পৰিব, যেনেকুৱা হ'ব 6ক কি লিখিব পাৰিবা? 3 × 2 = 6। কি লিখিছা? 3 × 2 = 6, ঠিক আছে। এটাৰ ভেলু হ'ল 3 আৰু তাৰমানে এটাৰ ওপৰত কি আছে? 6 কেনেকা হ'ব? √3 × √2। দুটা পূৰণ কৰিলে আমাৰ কি হ'ব? 6 নহয় নেকি? তাৰমানে ইয়াত কেইটা ভেলু আছে? দুটা আছে, এটা হ'ল √3 আৰু এটা হ'ল √2। এতিয়া পুৰা অংকটো মই আগত কৰি লওঁ। এটা মই কৈছো কি আছে? √3 আৰু এটা আছে কি? √2, ঠিক আছে। এই দুটা যদি মই স্কুৱাৰ কৰোঁ, কি হ'ব? তুমি ক'বা a² প্লাছ b² প্লাছ 2a × b, এনেকুৱা লিখিবা নহয়। a কোন হয় ইয়াত? a হ'ল √3 আৰু b হ'ল √2, ঠিক আছে। এতিয়া চোৱা, স্কুৱাৰে ৰুটে কেনচেল, তুমি ক'বা 3, স্কুৱাৰে ৰুটে কেনচেল, প্লাছ 2 প্লাছ 2, ঠিক আছে। এই দুটা যোগ কৰিলে কিমান হ'ব? 5 প্লাছ 2 √6 লিখিব পাৰি। এই বস্তুটো চোৱা, এইটো আহি গ'ল, ঠিক আছে। তাৰ মানে কি বুজাইছো? ইয়াৰ মানে বুজাইছো, সদায় যদি এনেকুৱা টাইপ কুৱেশ্যন আহে, যেনেকুৱা ইয়াত কি আছে আগত এইটো চাবা, এটা √6 আছে, √6 হয়, এইটোতো 2 হয় নহয়, 2 হৈ যায়, এইটো ফৰ্মুলা 2। যেনেকুৱা a + b হোল স্কোয়াৰ সূত্ৰ কি লিখা? a² প্লাছ b² প্লাছ 2ab। এই ইয়াত যদি 2 থাকে, তাৰমানে এইটো কাৰ 2 হয়? ফৰ্মুলা 2 হয়। আৰু a আৰু b পূৰণ কৰি কিমান হৈ আছে? 6, √6 হৈ আছে। √6 হ'বলৈ কি লাগিব? এটা √3 লাগিব আৰু এটা হ'ল √2। তাৰমানে ই a হৈ যাব আৰু ই কি হৈ যাব? b হৈ যাব, ঠিক আছে। কেইটামান কৰিব দিয়া, তাৰপিছত চব একদম ইজি হয় মেথছটো, ঠিক আছে। উঠাই ল'বা তোমালোকে, হা। এতিয়া চোৱা, ইয়াত আমাক কৈছে 5 প্লাছ 2 √6ৰ বৰ্গমূল কৰি কি দিবা তোমালোকে? ওপৰত ৰুট দি দিবা, ঠিক আছে। এতিয়া চাবা, মই কি কৈছো, ইয়াত কি কি আছে এইটো চাবা, এইফালে চোৱাৰ দৰকাৰ নাই, অট'মেটিক হৈ যাব। ইয়াত আছে কি? 3 × 2 = 6, ৰুট আছে, এইকাৰণে ৰুট দি দিছো, ঠিক আছে। এতিয়া চোৱা, এটা সংখ্যা কি পালো? √3, কিয় কি a × b হয় ন, 2 ঠাইত 2 আছে, 6ৰ ঠাইত কি আছে? a × b, ঠিক আছে। b ৰ ঠাইত কি পাইছো? 2। এই দুইটা যদি হোল স্কোয়াৰ কৰো, হোল স্কোয়াৰ কৰিলে এই ভেলুটো আহে। তো স্কোয়ারে ৰুটে কি হৈ যাব? কেনচেল। তেনেহ'লে এনসাৰ কি পালো? √3 + 2। এনসাৰ কি হ'ব? √3 + 2, ঠিক আছে। বুজিব যদি অসুবিধা হৈছে আৰু এটা চাই লোৱা। ঠিক আছে। 50 নম্বৰ কুৱেশ্যন চোৱা, কি দিছে? 8 - 2, এতিয়া দিছে 15। এতিয়া চোৱা, 15 কেনেকৈ লিখিব পাৰিবা? তুমি ক'বা 15 লিখিবলৈ যে 3 × 5 = 15 লিখিবা নহয়, কি লিখিবা? বা 5 × 3 = 15। এই ৰুট আছে না, ৰুট দি দিয়া।
তাৰ মানে মই এটা সংখ্যা কি পালো √5 ইয়াত মাইনাছ আছে ন মাইনাছ দিয়ে √3 ভেলু হোল স্কোয়ার হল কোন ইয়াৰ হোল স্কোয়ার হল a2 ঠিক আছে কৰি চোৱাচোন হয় নেকি নহয় চোৱা সদায় হ'ব ইয়াৰ হোল স্কোয়ার কৰিলে কি হ'ব a স্কোয়ার a ঠাইত কি আছে √5 ইয়াৰ স্কোয়ার প্লাস b স্কোয়ার b ঠাইত কোন আছে ৰুট প্লাস প্লাস নহয় মাইনাস হ'ব কাৰণ ইয়াত মাইনাস আছে নহয় 2a ইনটু a ঠাইত কোন আছে 5 a ইনটু √3 এইটো কেনসেল 5 এইটো কেনসেল 3 5 যা কিমান হ'ব 15 ইয়াক সম্পূৰ্ণটোক মই কি লিখিব পাৰি 8 - 2 √5 ঠিক আছে এইটো কাৰ স্কয়াৰৰ সমান থাকে ইয়াত যি থাকে 5 3 যা 15 নহয় 15 ৰ স্কয়াৰৰ সমান আছে ঠিক আছে ইমান আহি গ'ল কি পালো 8 - 2 √5 কাৰ ভ্যালু পালো এই বস্তুটো পাই গৈছো নহয় এতিয়া চোৱা আমাক কি ওলাব কৈছে প্ৰশ্নত 8 - 2 √5 15 ইয়াৰ বৰ্গমূল কৈছে বৰ্গমূল মানে কি বুজা ৰুট দিয়া ঠিক আছে এতিয়া চোৱা ইয়াৰ ঠাইত মই কি লিখিব পাৰো এটোও তো লিখিব পাৰি এই বস্তুটো লিখিব পাৰি নহয় √5 - √3 হোল স্কয়ার হয় এটো ক্যান্সেল তো √5 - √3 आंसर হল এতিয়া চোৱা आंसर কি হ'ব √5 - √3 এতিয়া ইয়াক মই 1 সেকেন্ডত কৰি আছো ঠিক আছে তোমালোকে এতিয়া বুজি পালা ন কনসেপ্টটো কি হয় ইয়াত কি আছে চোৱা ইয়াত প্লাস আছে ইয়াত কি আছে প্লাস আছে ইয়াক 6 আনিবলৈ কি কৰিবা 3 2 6 নহয় নেকি √3 আৰু √2 ইয়াৰ প্লাস √3 + √2 आंसर কোনটো হয় a ঠিক আছে ইমান ডাঙৰ অংক কৰিব নালাগে এইটো কনসেপ্ট বুজাৰ কাৰণে হয় ঠিক আছে যদি বুজি পাইছা তেনেহলে ইয়াত কি আহিব 3 5 3 যা 15 হ'ব ঠিক আছে 3 5 যা 15 হয় 5 3 যা 15 লিখিবা কিয় নহলে ভ্যালুটো পুৰাটো মাইনাসত আহি যাব ঠিক আছে এতিয়া চোৱা ইয়াত কি চিহ্ন আছে মাইনাস তো 5 3 যা 15 অপশন কোনটো আছে অপশন এ হল 1 সেকেন্ডত হৈ গল এতিয়া চোৱা ইয়াত এটা নাই এটোতো হৈ যাব আমাক কৈছে x ৰ ভ্যালু কি কৈছে 7 - 4 √3 এতিয়া আমাক ওলাব লাগে কি x plus 1/x মানে x যত আছে কি দিবা তুমি 7 - √3 তো প্রথম দিয়া 7 - 4 √3 দিলু প্লাস 1 a x ৰ ঠাইত কি দিবা 7 - 4 √3 ইয়াৰ আগত মই এনেকুৱা টাইপৰ কোৱেশ্চন কৰি আহিছিলো নেকি ঠিক আছে মই কৈছো নহয় ইয়াক যেতিয়া এনেকুৱা থাকে ফ্ৰেকশনত থাকে তোমালোকে উল্টাই দিবা এই মাজৰ সাইনটো চেঞ্জ হৈ যাব 7 - 4 √3 আছে ইয়াক যদি 4 উঠাই নিয়া তো 7 প্লাস 4 √3 হৈ যাব এইটো আৰু এইটো সেম হয় কাটি যাব তো 7 প্লাস 7 কিমান হয় 14 যদি ইয়াক কমপ্লিট তুমি সলিউশন কৰা তেতিয়াও সেমে आंसर আহিব ঠিক আছে মই তাৰ আগত শিকাইছিলো ইয়াৰ ৰুট কেনেকৈ উঠিবা তলত এতিয়া ইয়াৰ অপোজিট পূৰণ কৰিবা আৰু তাৰ ইয়াত যেনেকৈ আছে 7 - 4 √3 তুমি পূৰণ কৰিবা কি 7 + 4 √3 ঠিক আছে নেক্সট এতিয়া চোৱা কি দিছে a এর ভ্যালু এটা তো পাৰিবা এতিয়া কৰাই গৈছে a এর ভ্যালু 5 2 √6 ঠিক আছে তো আমার লাগে ৰুট ক্লিয়ার a ইকুয়াল টু কি পাইছো 5 প্লাস 2 √6 আৰু ইয়াত কি পাইছো চোৱা এর ওপৰত মানে এর ভ্যালু যেটা আছে তার উপর ৰুট থাকিব 5 প্লাস 2 √6 হয় এতিয়া অলপমান কনসেপ্ট বুজা যেতিয়া বৰ্গমূল আহি যায় আমি স্কয়াৰ ৰুটটো ক্যান্সেল কৰিব লাগিব তেতিয়া মই কি কৈছো ইয়াত কি আছে 3 আছে আৰু কোন আছে 6 হৈ আছে না 3 2 যা 6 তাৰ মানে √3 √2 প্লাস আছে প্লাস দি দিয়া তাৰ মানে ইয়াৰ ঠাইত আমি কি লিখিব পাৰি ইয়াৰ ঠাইত আমি লিখিব পাৰি √3 প্লাস √2 হোল স্কয়ার যদি কৰো এইটো পাই যাম ঠিক আছে এইটো ক্যান্সেল সেম ইয়াতো হ'ব ৰুট
3 প্লাস ৰুট 2 হোল স্কয়াৰ এইটো কেনসেল ওপৰতো 1 আছে নহয় এতিয়া একচুয়াল আমি ভ্যালুটো কি পালো ৰুট 3 প্লাস ৰুট 2 ঠিক আছে প্লাস 1 বাই ৰুট 3 প্লাস ৰুট 2 এতিয়া চোৱা ৰুট 3 প্লাস ৰুট 2 ইয়াক যদি উঠাই দিয়া ওপৰত ৰুট 3 মাইনাস ৰুট 2 নহব নেকি সাইনটো চেঞ্জ হ'ব এইটো কেনসেল ৰুট 3 আৰু ৰুট 3 কিমান হয় দুটা ৰুট 3 2 ৰুট 3 ঠিক আছে आंसर কি হৈ যাব 2 ৰুট 3 অপচন সি হও যদি কোনো ডাউট থাকে মোক কমেন্টত কৈ দিবা হ্যাঁ তেনেহলে মই বেলেগকৈ এখিনি কোৱেশ্চন মই প্ৰেক্টিস কৰাই দিম আৰু যদি ক্লাছত অফলাইন ক্লাছত থাকা তেনেহলে ক্লাছত মই শিকাই দিম ঠিক আছে নেক্সট Question number 50 question number 53 চোৱা এনেকুৱা আহিলে যদি কেতিয়াবা কোৱেশ্চন আহে 1 সেকেন্ডৰ কোৱেশ্চন কেনেকৈ কৰা চোৱা কি দিছে এই ৰুট ওভাৰটো কমপ্লিট গৈছে 56 মাইনাস ৰুট ওভাৰ 56 মাইনাস ৰুট ওভাৰ 56 ডট 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 মানে এই টাইপৰ এনেকুৱা তোমাৰ ইনফিনিটি লকে গৈছে কিমান লকে গৈছে আমি নাজানো তেনেহলে কৈছে ইয়াৰ ভ্যালু কিমান হয় ইয়াক ট্ৰিকত মই কৈ আছো যদি কেতিয়াবা তোমাৰ ভাবিছা যদি লাগে তোমাৰ বেসিক লাগিলে মোক কৈ দিবা মই বেসিক শিকাই দিম একো নহয় x ইমান হয় আৰু সম্পূৰ্ণটোক আমি x ধৰি লম এইটোৱে x হৈ যাব both side স্কয়াৰ কৰি দিবা তাৰ পিছত ইয়াৰ आंसर আহি যাব মিডল ফ্যাক্টৰ কৰিব লাগিব ঠিক আছে ইমান কিবা মই এতিয়া নকৰো মই এতিয়া ডাইৰেক্ট ইয়াৰ শৰ্টকাট গৈ আছো কেনেকৈ কৰিবা চোৱা ইয়াত কিমান আছে 56 এতিয়া চোৱা মই তোমাক যদি আগতে এটা বস্তু শিকা যেনেকৈ হ'ল 12 ঠিক আছে ৰুট 12 যদি কৰবা থাকে এতিয়া 12 তোমাক ক'লে তুমি জানা কি হয় 6 2 যা 12 12 হয় তুমি এনেকুৱা দুটা সংখ্যা ল'ব লাগিব পূৰণ কৰিলে কিমান হয় 12 কিন্তু এনেকুৱা ডিসটেন্সত নলবা এক ঘৰ ওচৰ ওচৰি ল'বা যেনেকৈ 4 3 যা 12 ল'বা কি ল'বা 4 3 যা 12 এটো নলবা যেনেকৈ ইয়াত 56 লেখা আছে তোমালোকে জানা 7 8 যা 56 হয় কিমান হয় 7 8 যা 56 ঠিক আছে এতিয়া চোৱা ইয়াত মই কি লিখিব পাৰি 7 8 যা 56 এনেকৈ 14 4 যা 56 হয় হেতু হে সংখ্যা নলবা তোমালোকে ল'বা ওচৰ ওচৰি 7 8 যা 8 7 যা 56 এতিয়া ইয়াত কিয় সাইন আছে মাইনাস মাইনাস হলে সৰুটো লৈ লবা आंसर কি হ'ব 7 যদি ইয়াত প্লাস থাকিল হয় ডাঙৰটো লৈ লবা ঠিক আছে এইটোৱে आंसर যেনেকৈ হৈ গল ইয়াত কিমান আছে √72 72 মানে কি হ'ব 9 8 যা 72 নহয় নেকি 9 8 যা 9 8 যা 72 ইয়াত কিয় সাইন আছে মাইনাস মাইনাস থাকিলে কি লবা কৈছো সৰুটো লৈ লৈছো মানে এই গোটেইখিনিৰ ভ্যালু আহি গল আমাৰ কিমান আহি গল 8 ইয়াত কি আছে ডিভাইড দি দিয়া এতিয়া দিয়া আছে 20 ঠিক আছে √-20 আৰু এটা বস্তু সদায় মনত ৰাখিবা ডট 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 ইনফিনিটি লকে গৈ আছে নে নাই ঠিক আছে আৰু এতিয়া চোৱা 20 কেনেকৈ কৰিবা 4 5 যা 20 বাই 5 4 যা 20 কিমান হৈ গল 5 4 যা 20 এতিয়া মাইনাস আছে মাইনাস হলে কি লবা সৰু ঠিক আছে এই গোটেইখিনিৰ ভ্যালু আমি কিমান পালো 4 এতিয়া এইটো ডিভাইড দিয়া কিমান আহি গল आंसर 2 অপচন বি অপচন 3 ঠিক আছে এতিয়া চোৱা চোৱা ৰুট আৰু এনেকুৱা হলে মনত ৰাখিবা আৰু প্লাস থাকিলে কি কৰিবা যদি প্লাস থাকে ডাঙৰটো লবা মাইনাস থাকিলে সৰুটো ইমানে আৰু একো নাই হ্যাঁ এতিয়া চোৱা ইয়াত কি দি আছে 55 √2 ডট 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 ইনফিনিটি এই বস্তুটো ভালকে মনত ৰাখিবা ডট ডট গৈ কি হৈ আছে ইনফিনিটি হৈ আছে ঠিক আছে যদি এনেকুৱা কেতিয়াবা ইনফিনিটি হয় এই গোটেইখিনিৰ ভ্যালু মই x লৈ ললো এইটোৰ ভ্যালু তোমাৰ x এ হৈ যাব ঠিক আছে 2 * x both side স্কয়ার কৰি দিবা x ৰ ভ্যালু কিমান হৈ যাব 2 তো যদি এনেকুৱা কেতিয়াবা ইনফিনিটি লকে গৈ আছে আৰু ইয়াত না প্লাস আছে না মাইনাস আছে তেনেহলে ৰুটৰ ভিতৰত যেটো থাকিব হিয়ে आंसर হ'ব x = কি কবা 2 ঠিক আছে অপচন 4 বুজি পাইছা ফার্স্ট ইয়াত আগৰখিনিত কি আছে প্লাস আৰু মাইনাস আছে ইয়াত কি আছে না প্লাস আছে না মাইনাস আছে ক্লিয়াৰ আৰু এই কত লকে গৈ আছে ডট ডট ইনফিনিটি লকে গৈ আছে কেতিয়াবা যদি ইনফিনিটি লকে গৈ থাকে ইয়াৰ ভিতৰত যি আছে তাই হেতুৱে आंसर হৈ যাব ঠিক আছে যদি x কৰি x বহাব বিচাৰা বহাব পাৰা এটো = x মানে এই গোটেইখিনিৰ ভ্যালু যদি x হৈ যায় তাৰ মানে এই গোটেইখিনিৰ ভ্যালুতে x হৈ যাব তাৰ মানে 2 * x হৈ যাব তুমি স্কয়ার উঠাবলৈ both side স্কয়ার ৰুট উঠাবলৈ both side স্কয়ার কৰি দিয়া এটো কেনসেল হৈ x² 2x হৈ গল
x দিয়ে x কাটি যাব, x ৰ ভ্যালু কিমান আহিব 2। ইমান কৰিব নালাগে, ডাইৰেক্ট মনত ৰাখিবা ডট ডট ইনফিনিটি লগে গ'লে কি হ'ব, ভিতৰতো যেটো এনসাৰ আছে এইটো কৰিব। ঠিক আছে, এয়া চোৱা ডট ডট ইনফিনিটি গৈ আছে, ন প্লাস আছে ন মাইনাস আছে, এনসার কি ক'বা 7। ঠিক আছে, এইটো যোৱা নাই ডট ডট ইনফিনিটি, মই এটা অলপ পিছত বুজাই আছো। এতিয়া চোৱা যিখিনি যোৱা নাই মই এইটো 58 ৰাখা। 59 চোৱা কি আছে 12 ডট ডট ইনফিনিটি আছে হা, ডট 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 দিয়া মানে ইনফিনিটি, আকৌ ডট কাউন্টিং কৰিব নালাগিবা। ঠিক আছে, এতিয়া চোৱা কিমান আছে 12। 12 মানে কি হ'ব 4 3 যা 12। ইয়াত কি আছে প্লাস আছে নহয়, একাৰণে 4 3 যা 12। ঠিক আছে, এতিয়া প্লাস থাকিলে কোনটো এনসাৰ, ডাঙৰটো কোন আছে 4। ঠিক আছে, ইয়াত কিমান আছে 6। 6 মানে তোমালোকে কি লিখিবা 3 2 যা 6। ইয়াত কি সাইন আছে প্লাস, প্লাস থাকিলে কি হ'ব ডাঙৰটো এনসাৰ। ইয়াত কি আছে 30, 6 5 যা 30। ঠিক আছে, ইয়াত কি সাইন আছে প্লাস, প্লাস মানে কি হ'ব ডাঙৰটো। ঠিক আছে, দুটা কোৱেশ্চন ৰাখি আহিছো, মই কৰাই দি আছো। কি দিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 62 দিয়া। নেক্সট কোৱেশ্চন নম্বৰ 62 চোৱা কি দিয়া আছে। কিমান দিয়া আছে 42 প্লাস 42 প্লাস 42 ৰুট ওভাৰটো আছে ডট ডট ইনফিনিটি। ইয়াত কিমান আছে 42 মাইনাস আছে নহয়। এতিয়া চোৱা প্লাস হলে কি হয় 6 7 যা 42, 6 7 যা প্লাস থাকিলে কি লিখিবা 7 দিবা। ইয়াৰ মানে গোটেইখিনি ভ্যালু মই কি পালো 7। ঠিক আছে, ইয়াত কি আছে 6 7 যা 42, ইয়াত কি আছে মাইনাস, মাইনাস থাকিলে কি লিখিবা 6। আৰু এই দুটা কি ব্ৰেকেটৰ মাজত আছে, ইয়াতে কি আছে দুটাৰ মাজত ইনটু হৈ আছে, মাল্টিপ্লাই কৰি দিয়া 7 6 যা 42 আছে। ঠিক আছে, এই গোটেইখিনি ভ্যালু মই পালো 7, ইয়াৰ ভ্যালু মই পালো 6, দুটাৰ মাজত কি হৈ আছে পূৰণ চিহ্ন, পূৰণ মানে পূৰণ কৰি দিয়া। ঠিক আছে, এনসাৰ কিমান আহি গ'ল 42। ঠিক আছে, এইটো হৈ গ'ল। কোৱেশ্চন নম্বৰ 57 নহয় 57 চোৱা, এটা বস্তু ভালকে বুজা, √2 √2 ঠিক আছে, আৰু কি দিয়া আছে ডট 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 ইনফিনিটি। তুমি এনসার কি ক'বা ডাইৰেক্ট ক'বা 2। ঠিক আছে, কিন্তু ইয়াত √2 ঠিক আছে, এনেকুৱা যদি দিয়া আছে ঠিক আছে, আৰু ডট ডট ইনফিনিটি নাই, তোমালোকে এতিয়া কি কৰিবা বেস কি আছে ইয়াত চাবা, ভিতৰত কি আছে মেইন হল 2। ঠিক আছে, এটা ফৰ্মুলা হ'ব 2 ৰ পাৱাৰ n মাইনাস 2 ৰ পাৱাৰ n মাইনাস 1, আৰু তলত হ'ব 2 ৰ পাৱাৰ n। ঠিক আছে, তাৰ মানে কি হয় চোৱা, ইয়াত যি থাকিব এইটোতো 2 লিখিছা, এতিয়া কাউন্টিং কৰিবা 2 ৰ পাৱাৰ n মানে কেইটা 2 আছে 1 2 3, 3 দি দিবা মাইনাস 1 আৰু 2 ৰ পাৱাৰ 3। ইয়াৰ এনসাৰ কি লিখিম 2 ৰ পাৱাৰ 8 ৰ পৰা 1 গলে কিমান লিখিব 7/8। ঠিক আছে, কি লিখিছো 7/8 হল। আৰু এটা মই বুজাই আছো, তাৰপিছত এইটোত যাম। √3 আৰু এটা √3 দিছে, ডট ডট ইনফিনিটি দিয়া নাই, ইকুৱেল টু তোমাক কৈছে হোৱাট। ঠিক আছে, এতিয়া কি কৰিবা প্ৰথম চাবা ইয়াৰ ভিতৰত কি আছে 3 লিখিবা, ইয়াৰ 2 থাকিব দিয়া 3 থাকিব দিয়া 7 থাকিব দিয়া, যেইটোৱে নাম্বাৰ থাকিব দিয়া ওপৰত তুমি 2 ৰ পাৱাৰহে লিখিবা। 2 ৰ পাৱাৰ কি লিখিবা 1 2 3 4, কিমান বাৰ আছে 4 4 দিয়া, মাইনাস ফৰ্মুলাত কি আছিলে 1, আৰু তলত কি দিবা 2 ৰ পাৱাৰ 4। ঠিক আছে, তো 2 ৰ পাৱাৰ 4 মানে হয় কিমান 2 4 বাৰ পূৰণ কৰিবা 16 হয় না, 16 আৰু 1 গলে 15, আৰু 2 ৰ পাৱাৰ 4 মানে 16। ঠিক আছে, এনসার হ'ব ইয়াৰ এইটো, বুজি পাইছা। ঠিক আছে, এতিয়া আমাক নেক্সট কোৱেশ্চন এইটো চোৱাই লব 57। কি দিছে √2 √2
কেইবাৰ দিছে এবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ দিছে তোমালোকে এটা 2 লিখি দিয়া এতিয়া 2 ৰ পাৱাৰ 5 দিবা মাইনাস 1 2 ৰ পাৱাৰ 5 2 ৰ পাৱাৰ 5 মানে হয় 32 মাইনাস 1 মানে হয় 31 বাই 32 আনসার অপশন সি ক্লিয়ার বুঝি পাইছে ডাউট থাকিব নালাগে ঠিক আছে এতিয়া চোৱা কোৱেশ্চন নম্বৰ এইখিনি ৰুটখিনি পুৰা আছে হা কোৱেশ্চন নম্বৰ 58 কি দিছে 8 ডট ডট ইনফিনিটি আছে নেকি আগত সেইটো ভালকে চাবা ডট ডট ইনফিনিটি হলে 8 হৈ গ'ল হা ডট ডট ইনফিনিটি নাই এতিয়া চোৱা 8 একবাৰ দুবাৰ তিনবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ লেখা আছে 8 লিখিছা এতিয়া কি লিখিবা 2 ৰ পাৱাৰ 6 মাইনাস 1 আৰু তলত কি দিবা 2 ৰ পাৱাৰ 6 তো 2 ৰ পাৱাৰ 6 মনত ৰাখিবা 64 মাইনাস 1 তলত কি হয় 64 তো 64 ৰ পৰা 1 গলে 63 বাই 64 অপশন বি ক্লিয়ার হল নেক্সট দুই হব হ্যাঁ থ্রি নহয় ইয়াত হব টু এতিয়া চোৱা এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় হা এই লাষ্ট টাইম আমাৰ এডিআৰই কুৱেশ্যনতো আহিছিলে এক্সামতো আহিছিলে এইটো ঠিক আছে তো কি দিয়া আছে 8 ইয়াত 2 দিয়া আছে ফাইভ দিয়া আছে এটা ভালকে বুজি লোৱা এতিয়া চোৱা ইয়াৰ মানে হয় 2 ইনটু √8 মানে √8 ৰ ভ্যালুৰ লগত 2 পূৰণ কৰা কেতিয়াবা যদি তোমাৰ লেখা থাকে 2 √8 মানে কি বুজায় 2 ৰ লগত কি পূৰণ আছে √8 কিন্তু ইয়াত চোৱা এই 2 টো ইয়াৰ ভিতৰত আছে ক'ত আছে ইয়াৰ ভিতৰত আছে 2 এনেকুৱা আছে নহয় তো এনেকুৱা যদি থাকে তোমালোকে মনত ৰাখিবা এইটো কি বুজায় 2 ৰ পাৱাৰ ইয়াত যি কি আছে 2 1/2 হয় ঠিক আছে একচুয়ালি ৰুটৰ ভ্যালু 1/2 হয় ইয়াত 2 দিয়া মানে 2 দিয়া আৰু নিদিয়া একে হয় ঠিক আছে ৰুটৰ ভ্যালু কিমান হয় 1/2 মই কৈ দিছিলো নহয় তো কি বুজাই আছে ইয়াত 2 থাকা মানে ইয়াত পাৱাৰ কি আছে 1/2 তোমাৰ যদি ইয়াত 3 থাকে এনেকুৱা যদি 3 থাকে পাৱাৰত কি বুজাব 1/3 ঠিক আছে ইয়াত চোৱা যেনেকুৱা ইয়াত 13 ইয়াত 4 ইয়াত 13 দিছে তো কি বুজাই আছে 13 ৰ পাৱাৰ 1/4 16 ৰ পাৱাৰ 1/5 41 ৰ পাৱাৰ 1/10 ঠিক আছে তো এনেকুৱা কোৱেশ্চন আহিলে কি কৰো চোৱা প্ৰথম কি কৰিম এই ইয়াৰ ভিতৰত যেখিনি আছে নাম্বাৰ আছে সেইখিনি লসাগু লৈ লোৱা কাৰ কাৰ লসাগু ল'বা 2 4 5 আৰু 10 তুমি ক'বা এই গোটেইখিনি লসাগু ওলাই লোৱা 20 আহিব কিমান আহিব 20 ঠিক আছে মই অলপ ইজি প্ৰসেছত বুজাই আছো ক্ৰিটিকেল নবনাও এইটো ঠিক আছে এতিয়া কি কৰিবা এই 2 দি তুমি 20 কাটা ক'বা 10 আহিব তো 8 ৰ পাৱাৰ কিমান আহি গ'ল 10 আহি যাব এতিয়া 13 আছে 13 লিখি দিয়া ইয়াত কি আছে 4 4 দি ইয়াক কাটা 5 13 ৰ পাৱাৰ 5 ইয়াত কিমান আছে 16 ঠিক আছে 16 আৰু ইয়াত কিমান আছে 5 5 দি কাটা 4 তো ইয়াত কিমান আছে 41 41 10 10 দি যদি কাটা 2 ঠিক আছে ইয়াত আটাইতকৈ সবচে ডাঙৰ পাৱাৰ কোন আছে 8 ৰ পাৱাৰ 10 আছে ঠিক আছে তো आंसर কি হৈ যাব 8 ৰ পাৱাৰ 10 8 ৰ পাৱাৰ 10 মানে ই আহি যাব অপচন তো সবচে ডাঙৰ কোন হয় 2 √8 ঠিক আছে 2 দিয়া আৰু নিদিয়া একে হয় তো √8 ৰ ভ্যালু সবচে ডাঙৰ আছে তো অপচন 4 ইয়াত যদি পাৱাৰত যোন ডাঙৰ থাকে হিয়ে ডাঙৰ হৈ যায় ঠিক আছে কেতিয়া কেতিয়া কি হয় উচৰা উচৰি যদি নাম্বাৰ থাকে 2 আৰু 3 সেইখিনিত অলপমান প্ৰবলেম হয় সেইখিনি কোৱেশ্চন চাই ল'বা নেক্সট কোৱেশ্চন নম্বৰ 64 64 চোৱা √5 ইয়াত কি কিউব √4 5 √2 7 √3 ইয়াত প্ৰথম তুমি কি মই কি কৈছো ইয়াত কোন আছে ইয়াত কোনো যদি নাই 2 আছে ৰুটৰ ভ্যালু কিমান হয় 1/2 হয় তাৰ মানে ইয়াত কোন আছে 2 আছে মনত ৰাখিবা ঠিক আছে 2
3 5 আৰু 7ৰ এলচিএম লৈ লোৱা ঠিক আছে গোটেইখিনি এলচিএম কিমান হয় 210 ঠিক আছে এতিয়া 210 চোৱা এতিয়া মই কি কৈছো এই 2 আছে না 2 দি ভাগ দিয়া 210ক 2 দি ভাগ দিয়া কিমান লিখিবা 105 ঠিক আছে এতিয়া 4 আছে 210ক কি দি ভাগ দিবা 3 দি 3 দি যদি ভাগ দিয়া 210 কিমান আহিব 70 ঠিক আছে তো ইয়াত কিমান হয় 2 এতিয়া যদি 5 দি 210ক ভাগ দিয়া কোন কিমান আহিব 2142 ঠিক আছে এতিয়া যদি 7 দি 210ক ভাগ দিয়া কিমান আহিব 730 নহয় এতিয়া পাৱাৰৰ আটাইতকৈ ডাঙৰ কোন আছে 105 নহয় নেকি অপচন এ মানে 5ৰ ওপৰত পাৱাৰ নহয় 5ৰ ওপৰত গোটেই সবচে ডাঙৰ কোন হয় ই হয় ঠিক আছে 5 হ'ব √5 এনসার ঠিক আছে একো নাথাকিলে মানে কি থাকে 1 নহয় ইয়াত 2 আছে হা হয় ইয়াত চাই লোৱা 4 5 10 আৰু ইয়াত 1 আছে নহয় 4 5 আৰু 10 ৰ এলচিএম কি আহিব তুমি ক'বা 20 আহিব 3 ৰ পাৱাৰ 20 ন এতিয়া চোৱা এলচিএম কিমান আহি গ'ল 20 এতিয়া 4 দি ভাগ দিয়া 4 5 যা ঠিক আছে এতিয়া 4 দি ভাগ দিয়া 4 নহয় 5 দি ভাগ দিয়া 5 4 যা এতিয়া চোৱা 10 দি ভাগ দিয়া 20 2 ঠিক আছে তো 1 ৰ পাৱাৰ তুমি যিমানে ৰাখে 1 হ'ব ঠিক আছে 12 ইয়াত মানে 10 আছে 10 দি এলচিএমক মই ভাগ দিছো 2 আহিছে তো 12 ৰ স্কয়াৰ লিখিছো এতিয়া কোৱা ইয়াত অলপমান এনেকুৱা কোৱেশ্চন আহিলে অলপমান সাৱধান হৈ যাবা ইয়াত কি আছে 3 পাৱাৰ 5 আছে ইয়াত 4 টু দি পাৱাৰ 4 আছে নহয় এতিয়া দুটা আমি ফটকে ক'ব নোৱাৰি কোনটো ডাঙৰ হয় ঠিক আছে আমাৰ ডাঙৰটোৱে ওলাব লাগে ইয়াত কি আছে বাৰী সংখ্যা কৈছে নহয় ইয়াৰ পৰা ডাঙৰ কোনটো হয় এইটো ওলাব লাগে তো ডাঙৰ ওলাবৰ কাৰণে আমি কি কৰিম 3 3 3 3 3 ঠিক আছে মই নাজানো এই দুটাৰ পৰা ই ডাঙৰ হ'ব পাৰে ই ডাঙৰ হ'ব কিয় কাৰণটো হ'ল দুটাই পাৱাৰ চোৱা ওচৰা ওচৰি আছে ভ্যালুটো ওচৰা ওচৰি আছে ঠিক আছে ইয়াত যদি 6 হৈ গ'লে বা 7 হৈ গ'লে তেনেহ'লে আমি ডাইৰেক্ট ক'ব পাৰিলো হয় এতিয়া চোৱা 4 টু দি পাৱাৰ মানে 4 মানে এই দুটাতে আমি কম্পেয়াৰ কৰিব লাগে চোৱা 3 3 যা 9 9 3 যা 27 27 3 যা 81 81 3 যা 243 আৰু হৈ যাও 4 4 যা 16 16 4 যা 64 64 4 যা 256 আহিব কিমান আহিব 256 এই কোৱেশ্চনত ই ডাঙৰ হৈ যাব ঠিক আছে এনসার কি আহিব অপশন বি ঠিক আছে কেতিয়াবা যদি এনেকুৱা কোৱেশ্চন আহে অলপমান কৰি চাই ল'বা নেক্সট কোৱেশ্চন নম্বৰ মই 67 কৰাই আছো তাৰ পিছত মই 66 কৰাই দিম ঠিক আছে কি দিয়া আছে আমাক কৈছে কিউব √4 √2 ঠিক আছে 6 √3 4 √5 কো আৰু সেই মানে ডিসেন্ডিং অৰ্ডাৰত লিখিব কৈছে ঠিক আছে ডিসেন্ডিং মানে হয় 10 ৰ পিছত আহিব 9 9 ৰ পিছত 8 এনেকুৱা মানে ডাঙৰৰ পৰা কি আহিব সৰু ঠিক আছে প্ৰথম আমি কি ওলাব লাগিব ডাঙৰ ওলাব লাগিব তাৰ পিছত সৰুখিনি ওলাব লাগিব ঠিক আছে ইয়াক চোৱা সোনকালেও কৰিব পাৰি অলপমান ট্ৰিকতো কৰিব পাৰি এতিয়া চোৱা এইটো দিয়া আছে ঠিক আছে ইয়াত কিমান আছে 3 ইয়াত কি আছে 2 ইয়াত কি আছে 6 আৰু ইয়াত আছে 4 গোটেইখিনি লসাগু লৈ লোৱা 3 2 6 আৰু 4 তুমি ক'বা গোটেইখিনি লসাগু কিমান আহিছে 12 নহয় এলচিএম কিমান পালো 12 ঠিক আছে 4 3 দি কাটা 4 2 দি কাটা 6 তাৰপিছত 6 দি কাটা 2 5 4 দি কাটা 3 এইটোৰ ভ্যালু মই জানো কিমান হয় 256 এইটোৰ ভ্যালু মই জানো কিমান হয় 64 ইয়াৰ ভ্যালু মই জানো 9 ইয়াৰ ভ্যালু মই জানো কিমান হয় 125 আটাইতকৈ সৰু কোন হয়
3 স্কোয়াৰ মানে ই হয় আটাইতকৈ সৰু নহয় তো সৰুটো কি থাকিব ডিসেন্ডিং অৰ্ডাৰত কি থাকিব লাষ্টত থাকিব কোনটোত আছে ইয়াত আছে আৰু এটাতো আছে নাই এইটোৱে এনসাৰ হ'ব ঠিক আছে আৰু আটাইতকৈ ডাঙৰ মই কি পাইছো 256 256 কাৰ ভ্যালু আছে ইয়াৰ নহয় তো ই প্ৰথমত থাকিব চোৱা প্ৰথমত আছে ঠিক আছে তাৰপিছত কোন ডাঙৰ হয় লাষ্টৰটো ই ডাঙৰ হয় তাৰপিছত চোৱা দ্বিতীয়ত ই আছে তৃতীয়ত ই আছে লাষ্টত সৰুটো আছে ক্লিয়াৰ লাষ্ট এটা কোৱেশ্চন আছে নহয় কোৱেশ্চন নম্বৰ 66 চোৱা কোৱেশ্চন নম্বৰ 66 কৰাৰ আগত মই এটা বস্তু বুজাই আছো আমি যদি কেতিয়াবা 16 লেখো ৰুট 16 লেখো ঠিক আছে ৰুট 16 আমি লিখিলে তুমি লিখিবা 2 into 2 into 2 into 2 তেতিয়া গোটেইখিনি পিয়াৰ জোৰা জোৰা বনাই ইয়াৰ দুটা পিয়াৰৰ পৰা ওলাই যাব ইয়াৰ পৰা ওলাই যাব ইয়াক লিখিবা কিমান তো যেতিয়া লেখা থাকিব 16 ৰ ওপৰত ৰুট দিয়া থাকিব তাৰ মানে তোমালোকে আনসাৰ কি ক'বা 4 ইমানলৈকে তো সবে জানা এতিয়া তোমালোকে কোৱাচোন 24 যদি মই লেখো আৰু ৰুট দিয়া থাকে তেতিয়া কি লিখিবা তুমি ক'বা 24 2 12 2 6 2 3 নহয় 2 into 2 into 2 into 3 তোমালোকে ক'বা এই দুটা পেয়াৰ বনাইছে এইকাৰণে মই ওলাই দিওঁ এই দুটা পেয়াৰ নাই এইকাৰণে দুটা সোমাই ৰাখো তাতে কি লিখিবা 2 ৰুট 6 ঠিক আছে এতিয়া এটা কাম কৰা মই আকৌ যদি কওঁ ইয়াক আকৌ ভিতৰত সোমাই দিয়া এই ভিতৰত সোমাই গ'লে কেইটা হৈ যাব 6 টো আছে চোৱা দুটাৰ পৰা ওলাই 2 হৈছে 2 2 4 আছিল নহয় 4 ৰ পৰা ওলাই কি হৈ গৈছে 2 ইয়াকো সোমাই গ'লে কি হৈ যাব 4 হ'ব নহয় তুমি কি লিখিবা 2 into 2 লিখিবা নহয় বুজি পাইছা এইটো হল ইয়াতে ঠিক আছে কনসেপ্টটো অলপ বুজিবা এইটো অলপ লাইটলি যদি বুজি পাইছা সেইটো বুজি যাবা কিমান দিয়া আছে 3 ৰুট ইয়া চোৱা এইটো আৰু এইটো ডিফাৰেন্স আছে ই পূৰণ হৈ আছে 3 ৰুট 2 ৰ লগত 3 ৰুট 7 3 পূৰণ হৈ আছে ৰুট 7 ৰ লগত 6 ৰুট 5 এইটো ৰুট 20 ঠিক আছে এতিয়া চোৱা ইয়াক মই আকৌ পুশ কৰি ভিতৰত সোমাই দিওঁ ঠিক আছে সোমাই দিলে সি কি হ'ব আগত ওলাব কেতিয়া যেতিয়া 3 into 3 লিখিব পাৰি ভুল লিখিছো নেকি নাই লেখা যদি পিয়াৰ বনাই দিওঁ 3 টো ওলাই আছে নহয় তো 9 আছিল ন 9 বনাই দিলো ইয়াক আমি কি লিখিব পাৰি 7 into 3 into 3 ইয়াক আমি কি লিখিব পাৰি 5 into 6 into 6 লিখিব পাৰি নহয় আকৌ ভিতৰত সোমাই দিছো ইয়াক আমি কি লিখিব পাৰি 20 into 2 into 2 ঠিক আছে পূৰণ কৰি দিয়া কিমান হৈ গ'ল 18 হৈ গ'ল 9 9 7 is 63 এইটো কিমান হৈ গ'ল 36 is 180 এই কিমান হৈ গ'ল 80 ঠিক আছে এতিয়া আমাৰ লাগে কি সবচে বড়ি সংখ্যা আটাইতকৈ ডাঙৰ লাগে এতিয়া চোৱা ৰুটটো গোটেইখিনি ওপৰত মই সেম বহাই দিছো ঠিক আছে এতিয়া ইয়াত দেখাওতে যেটো ডাঙৰ হিয়ে ডাঙৰ আৰু দেখোতে যেটো সৰু সবচে সৰু হিয়ে সৰু ঠিক আছে সবচে ডাঙৰ আটাইতকৈ ডাঙৰ কোন হয় 180 180 কাৰ ভ্যালু হয় 6 ৰুট 5 ৰ ভ্যালু হয় 6 ৰুট 5 কোন হ'ব অপচন সি তোমাক যদি আটাইতকৈ সৰু হলে হয় কোনটো হ'ব 18 নহয় তো এইটো কাৰ ভ্যালু হয় 3 ৰুট 2 ৰ ভ্যালু হ'ব 18 ক্লিয়াৰ তো আজি ইমান লোকে ৰাখিছো নেক্সট আমি আৰু এটা সৰু বেছি নাই তাত 10টা মান কোৱেশ্চন পাবা ঠিক আছে 10টা হয় কোৱেশ্চন টাইপ কোৱেশ্চন থাকিব তো আজি মই ইমান লোকে ৰাখিলো কোৱেশ্চনখিনি ঠিক আছে আৰু ভালকে তোমালোকে যিমানখিনি মই পঢ়াই দিছো এইখিনি ভালকে প্ৰেক্টিস কৰি ল'বা ঠিক আছে এনেকুৱা প্ৰেক্টিস কৰা যেকে আকৌ ৰিপিট তুমি চাব নালাগে ঠিক আছে আৰু নেক্সট প্ৰেক্টিস সেটত যেনেকৈ আহিলে কৰিব পাৰা ঠিক আছে কমপ্লিট চেপ্টাৰ চাই ল'বা আৰু ভিডিওখিনি ভাল যদি লাগে লাইক সাবস্ক্ৰাইব এন্ড শেয়াৰ কৰি দিবা